আশা কৰোঁ সকলো ভালে আছে আৰু মই এতিয়া বৰ্তমান উপস্থিত আছোঁ বিদ্যাপুৰ গাঁৱত আৰু যিহেতু আপোনালোকে গম পায় ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া আহি উপস্থিত হৈছেহি সেইবাবে দেখিছেনে একদম পুলিচ প্ৰশাসনে হওক বা CRPFৰ জোৱানে হওক বা কামাণ্ডো মানে সকলোখিনি মানুহ ইয়াত উপস্থিত আছে আৰু ছাৰ অহাৰ বাবে ইয়াত ইমানে মানুহ হৈছে কি ক'ম আৰু গাইছ মানে যাবলৈ একেবাৰে ৰাস্তা নাইকিয়া হৈ গৈছে পুৰা জাম লাগি আছে গাড়ীয়ে মটৰে আৰু এম্বুলেন্স মানে গোটেইখিনি মানে এইখিনি ধৰক ইয়াতে ৰাখি থৈছে সাইডতে আৰু এয়া হেলিকপ্টাৰে আহিছে CM ছাৰ আৰু ইয়াত মানুহবোৰ দেখিছেনে সবে আহিছে মানে ইয়াত যেটো বিদ্যাপুৰ গাঁও আছিল তাত নোটিস দি দিয়া হৈছে অলৰেডি মানে এটো জায়গা খালি কৰিব লাগে আৰু হেবাবে CM ছাৰ আহিছে মানে জায়গাডখৰ চাবলে মানে কেনেকে মানে কি হৈ আছে কি নাই বা ইমানখিনি মানুহ গল আৰু ইয়াত নানান ধৰণৰ জনগোষ্ঠীৰ মানুহ আহি উপস্থিত হৈছে হি ছাৰক চাবলে বা ৰিকুৱেষ্ট কৰিবলৈ এতিয়া CM ছাৰে জানে ছাৰে কি সিদ্ধান্ত ল'ব আৰু ইফালে এতিয়া দেখিবলৈ পাইছে মানুহবোৰ মানে ইফালে কৰি আছে আৰু যেটো ইয়াৰ বজাৰ হাট আছিল গোটেইবোৰ ভাঙি পেলোৱা হৈছে মানে নিজে মানুহখিনি খালি হৈ গুচি গৈছে বুলিয়ে ক'ব পাৰি প্ৰায় মানুহে গুচি গ'ল আৰু যিসকল